আমি নীলগিরি খনসাইবাদ ঠক নামৰ এটি সংগঠনে এখনি গ্ৰন্থ খৰেবাখু আৰু এখনি তথ্যচিত্ৰ ৰাভা পৰম্পৰা কৃষ্টি তথা পৰম্পৰা ব্যৱহাৰিক সংস্কৃতিৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰস্তুতি কৰা হৈছে। এইটো আমি আজি ৰাভা সংঘৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় গংগেশ্বৰ ৰাভাদেৱৰ দ্বাৰা উন্মোচিত কৰিছো। এই তথ্যচিত্ৰ আৰু গ্ৰন্থটোৱে যাতে ৰাভা জাতি ৰাভা লেখকসকলক কিছু নিশ্চয় উপকৃত হ'ব বুলি আশা ৰাখিছো আৰু পৰৱৰ্তী সময়ত আমাৰ নীলগিৰি খনসাইবাদ ঠকে যাতে এনে ধৰণৰ আৰু কাৰ্যসূচীবিলাক লৈ ভৱিষ্যত ৰাভাসকলৰ কালচাৰ বা ৰাভাসকলৰ লেখকবিলাকক উৎসাহিত কৰে আৰু ৰাভাৰ কলাকৃষ্টিবিলাক ৰাভাৰ পৰম্পৰা যিবিলাক ব্যৱহাৰিত বস্তুবিলাক তথ্যচিত্ৰবোৰ ৰাখিব বাবে তাৰ আশা ৰাখিছো। ধন্যবাদ। এইটো আমি ৰাভা সং পৰিষদৰ আৰ্থিক সাহায্যৰে এইখন তথ্যচিত্ৰ আৰু কিতাপখন গ্ৰন্থখন প্ৰকাশ কৰিছো। গতিকে আশা কৰিছো আৰু পৰৱৰ্তী সময়ত আৰ্থিক সাহায্য পাম বুলি আশা ৰাখিছো আৰু এইটো কাৰ্য আমি ভৱিষ্যতে অব্যাহত ৰাখিম। এইটোৱে ৰাভা জাতিৰ কাৰণে কিছু উপকৃত হ'ব বুলি আশা ৰাখিছো। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।